হেল্ল' গাইজ গুড মৰ্ণিং। মই ৰিকিবুদ্দিন আহমেদ। আপোনালোকৰ ওচৰত মই কিছুমান নতুন ধৰণৰ ভিডিঅ'বিলাক আনিবলৈ চেষ্টা কৰোঁ। নতুন বুদ্ধিৰে বা নতুন টেকন'লজিত কম সময়ৰ ভিতৰত যিকোনো কাম কৰিবৰ কাৰণে কিছুমান নতুন ভিডিঅ' আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আৰু বিশেষকৈ এইটো আপোনাৰ বনোৱা গৈছে মেকানিক ভাইসকলৰ ওপৰত। মেকানিক ভাইসকলে কম সময়ৰ ভিতৰত এই ক্লাছৰ যিটো ৰিটাৰ্ণ স্প্ৰিং থাকে, এই স্প্ৰিংটো কেনেধৰণে কম সময়ৰ ভিতৰত লগাব পাৰে সেইটো বস্তুৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ। তো আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, আহক মোৰ লগত জড়িত হ'ব। তো প্ৰথমতে এইটো স্প্ৰিংটো লগাবৰ কাৰণে তো আমাৰ হাতত লাগিব এটা সৰু স্ক্ৰুড্ৰাইভাৰ। যদি আপোনালোকৰ ওচৰত টেষ্টাৰ আছে টেষ্টাৰটো হৈ ল'ব। সৰু স্ক্ৰুড্ৰাইভাৰ লাগিল আৰু স্প্ৰিংডাল লাগিল। তো সেইখিনি কৰিবৰ কাৰণে আপোনালোক প্ৰথমতে আমি কি কৰিব লাগিব, যিটো ক্লাছৰ আপোনাৰ ৰিটাৰ্ণ স্প্ৰিং বা ৰডডাল আছে সেইটো খুলিব লাগিব। ক্লাছ কেবলডাল খুলি দিলোঁ আৰু ৰডডালৰ ওপৰত স্প্ৰিংডালৰ ওপৰত এইটো বহাই দিলোঁ। বহাই দি যিটো আমাৰ 4 লেনৰ যিটো স্প্ৰিং আছে 4 লেনৰ স্প্ৰিংটো মই ওপৰত বহাই কেনে ইয়াক ঘূৰাই মানে লগাব লাগিব। এইটো 4 লেনৰ বা 4 লেনৰ হয়। 4 লেনৰ 4 পাক ঘূৰালে এই স্প্ৰিংটো অট'মেটিক সোমাই যাব। তো এনেধৰণে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু এনেধৰণে নতুন টেকন'লজিবিলাক চাই থাকিব, যিটো কম সময়ৰ ভিতৰত বা কম খৰচতে কামবিলাক হ'ব। এনেকুৱা কাম কৰিলে কাষ্টমাৰো ছেটিছফাই হ'ব। কাষ্টমাৰ কম সময়ৰ ভিতৰত এইটো স্প্ৰিংটো চেঞ্জ হ'ব, কাষ্টমাৰ বিলটো কমি যাব। যিহেতুকে এইটো যদি আপোনাৰ খুলিব লগাব লগা হয় তেতিয়াহ'লে ক্লাছৰ গাস্কেট লাগিল, আপোনালোক ইঞ্জিন অইল লাগিল, তাৰপিছত লেবাৰ চাৰ্জ লাগিল। তো গোটেইখিনি বস্তু বচাৰ কাৰণে এইটো স্প্ৰিঙৰ দাম আপোনাৰ 15 টকা বা 10 টকাৰ ভিতৰত হ'ব। এটা স্ক্ৰুড্ৰাইভাৰ আৰু 8 নম্বৰ টিৰ সহায়ত গোটেইখিনি কাম আপুনি 10 মিনিটত কৰি দিব পাৰিব। তো মোৰ ভিডিঅ'বিলাক চাই থাকিব। মোৰ ভিডিঅ'বিলাক মই সদায় আপোনালোকক নতুন টেকন'লজি বা নতুন ইউনিক ছিষ্টেমৰ মই ভিডিঅ'বিলাক বনাই থাকোঁ। ভিডিঅ'বিলাক চাব, চালে নতুন টেকন'লজিবিলাক পাই থাকিব। আৰু কম সময়ত যিবিলাক কামবিলাক হয়, কম নতুন টেকন'লজি সেইবিলাক মই দেখাই থাকোঁ। তো ফাইনেলি মোৰ গোটেইখিনি কাম হৈ গ'ল আৰু মই এতিয়া একবাৰ ফাইনেল টেষ্ট কৰি চাম এইটো স্প্ৰিংটো কাম কৰিছে নে নাই, বা এইটো দিয়াৰ পিছত ৰিটাৰ্ণ আহিছে নে নাই। যিটো ক্লাছ ৰড হয় সেইটো ৰিটাৰ্ণ আহিছে নে মই চাই ল'ম। আৰু এইটো মই চাবলৈ ৰেডি হৈছোঁ। বৰ্তমান একবাৰ মই ওলাই দিম, এইটো চাই লওক আপোনালোকে। এইটো মই দিছোঁ, ইয়াৰটো ৰিটাৰ্ণ হৈছে। গোটেইখিনি কাম মোৰ এইটো সম্পূৰ্ণভাৱে ছাকচেছ হ'ল। আৰু এনেধৰণে বস্তুটো বনালে আপোনালোকে ভৱিষ্যতে বা যিকোনো বস্তু শিকিব পাৰিব বা বস্তুটো কম সময়ত হ'ব। আৰু এনেধৰণৰ নতুন টেকন'লজিৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ, বাই বাই।